নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো আৰু মুহূৰ্তত ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছো ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এটাৰ পিছত আনটাকৈ বৃহৎ দাবী কৰিছে আজিৰে পৰা ভাৰতৰ ওপৰত আমেৰিকা তথা ট্ৰাম্পে 25% টেৰিফ আৰোপ কৰিছে আৰু ইয়াৰ কাৰণ হৈছে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰে কিন্তু ট্ৰাম্পে কিছু সময় পূৰ্বে দাবী কৰিছে যে আমেৰিকাই হেঁচা দিয়াৰ পাছতেই ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা বন্ধ কৰি দিছে আৰু এই কথা গম পাই ট্ৰাম্প এতিয়া যথেষ্ট পৰিমাণে আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে সমগ্ৰ ঘটনা কি ট্ৰাম্পৰ তৰফৰ পৰা কি কোৱা হৈছে আৰু সঁচাকৈ ট্ৰাম্পে কোৱাৰ দৰে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে নেকি সমগ্ৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছো টাইম এট বিগ ব্ৰেকিং ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বৃহৎ মন্তব্য কৰিছে ট্ৰাম্পৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰি কোৱা হৈছে ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰা বন্ধ কৰি দিছে এয়া ট্ৰাম্পৰ মন্তব্য ৰাছিয়াৰ পৰা ভাৰতে আৰু খাৰুৱা তেল ক্ৰয় নকৰে আজি সংবাদ মাধ্যমৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰিছে এয়া সত্য হয়নে নহয় সম্পূৰ্ণৰূপে এই কথা মই নাজানো বুলি অৱশ্যে ট্ৰাম্পে উল্লেখ কৰিছে প্ৰথমতে দাবী কৰিছে তাৰ পিছত কৈছে মই নাজানো এয়া সঁচানে মিছা কিন্তু ই এক ভাৰতৰ ভাল পদক্ষেপ বুলি উল্লেখ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ তৰফৰ পৰা এই কথা উল্লেখ কৰা হৈছে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ট্ৰাম্প আৰু আমেৰিকা ভাৰতৰ পৰা ক্ষুণ্ণ হৈ পৰিছিলে আজিৰে পৰা ভাৰতৰ ওপৰত 25% টেৰিফ আৰোপ কৰিছে আমেৰিকাই আৰু ইয়াৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে কেৱল কিমানেই নহয় শাস্তিমূলকভাৱে কৰ আৰোপ কৰাৰো হুংকাৰ দিছে চেংচন আৰোপ কৰাৰো হুংকাৰ দিছিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু সমান্তৰালভাৱে উল্লেখ কৰা হৈছিলে আজিৰে পৰা ট্ৰাম্পে আৰোপ কৰা এই যি টেৰিফ এয়া ভাৰতৰ ক্ষেত্ৰত বলবৎ হৈছে সমগ্ৰ বিশ্বত ট্ৰাম্পে নিজৰ শক্তি দেখুওৱাৰ চেষ্টা কৰিছে আৰু ইয়াৰ ফলত ভাৰতৰ শ্বেয়াৰ মাৰ্কেট বা শ্বেয়াৰ বজাৰতো বিৰূপ প্ৰভাৱ পৰা আৰম্ভ কৰিছে এতিয়া ট্ৰাম্পৰ তৰফৰ পৰা দাবী কৰা হৈছে আমেৰিকাৰ হেঁচাৰ পিছতো সঁচাকৈয়ে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো বন্ধ কৰিলে নেকি এই প্ৰশ্ন উত্থাপিত হৈছে সংবাদ প্ৰতিষ্ঠান ANI তৰফৰ পৰা এটা বাতৰি প্ৰকাশ কৰা হৈছে আৰু এই বাতৰিত কোৱা হৈছে যে ট্ৰাম্পে কোৱাৰ দৰে ভাৰতে ৰাছিয়াৰ পৰা সম্পূৰ্ণৰূপে তেল ক্ৰয় বন্ধ কৰা নাই কিছু সংখ্যকে বন্ধ কৰাৰ যুঁজা চলিছে অৱশ্যে ট্ৰাম্পে কৈছে ভাৰতে আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় নকৰে সঁচাকৈয়ে আমেৰিকাৰ হেঁচাত আমেৰিকাই আৰোপ কৰা টেৰিফৰ বাবে সিদ্ধান্ত ভাৰতে গ্ৰহণ কৰিব নেকি আমি অন স্ক্ৰীনে তথ্য আপোনালোকৰ বেলৈ অহাৰ চেষ্টা কৰিছো ট্ৰাম্পে কৈছে ই এক ভাল পদক্ষেপ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিছে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ বাবে ফাট মেলা কিছু পৰিমাণে পৰিলক্ষিত হৈছে আমি আপোনালোকক জনাইছো এই ডাঙৰ খবৰটো আৰু এই সমগ্ৰ ঘটনাক লৈ এতিয়া চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিভিন্ন সময়ত সংবাদ মাধ্যমত মন্তব্য কৰি থাকে ট্ৰাম্পৰ তৰফৰ পৰা ট্ৰুথ ছ'চিয়েলৰ জৰিয়তেও নিজৰ মন্তব্য প্ৰকাশ কৰি থকা হয় আৰু এইবাৰ ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় নকৰে সেই কথা ট্ৰাম্পে উল্লেখ কৰিছে অৱশ্যে তেওঁ কৈছে সঁচানে মিছা মই নাজানো কিন্তু এক ভাল পদক্ষেপ আমেৰিকাৰ হেঁচাৰ বাবে ভাৰতে সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি ইয়াক লৈ চৰ্চা চলিছে অৱশ্যে ভাৰতে যে সম্পূৰ্ণৰূপে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰা নাই সেয়া স্পষ্টভাৱে প্ৰকাশ পাইছে কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই দাবীক লৈ এতিয়া ব্যাপকভাৱে চৰ্চা চলিছে কিয়নো বিশ্বৰ এখনৰ পিছত আন এখনকৈ দেশৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে টেৰিফ আৰোপ কৰিছে কৰ আৰোপ কৰিছে ভাৰতৰ ওপৰতো আজিৰে পৰা 25% টেৰিফ কালি দিনটোৰ পৰা বিশেষকৈ আৰোপ কৰা হৈছে কোম্পানীবিলাকৰ ওপৰত প্ৰভাৱ পৰিছে আৰু তাৰ মাজতে ট্ৰাম্পে কৈছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো বন্ধ কৰিছে ই এক ভাল পদক্ষেপ আৰু আগন্তুক সময়ত ইয়াৰ ওপৰত আমাৰ নজৰ থাকিব বুলি উল্লেখ কৰিছে অৱশ্যে ট্ৰাম্পে দাবী কৰাৰ দৰে সঁচাকৈ ভাৰতে ৰাছিয়াৰ লগত খাৰুৱা তেল ক্ৰয় কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিব নেকি আমেৰিকাৰ হেঁচাত পৰি ভাৰতে এই কাম কৰিবলৈ বাধ্য হ'ব নেকি এনেকুৱা চৰ্চাও বৰ্তমান সময়ত অব্যাহত আছে সমগ্ৰ ঘটনাক লৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক মন্তব্য এতিয়ালৈকে অহা নাই যি সময়ত ভাৰত চৰকাৰে সমগ্ৰ বিষয়টোক লৈ বা ট্ৰাম্পৰ দাবীক লৈ আনুষ্ঠানিক মন্তব্য কৰে তাৰ পাছতহে সকলো কথা স্পষ্ট হৈ পৰিব